অহা 25 নৱেম্বৰত অসম বিধানসভাত তেওঁলোকে টাইসমূহকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যদি বিশেষ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়া হলে কিন্তু আমি অনাগত দিনত এই বিজেপি দলৰ বিৰুদ্ধে যাম 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলকো আমি ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি হাতত লম এই প্ৰতাৰণা আমি সহ্য কৰি নাথাকো গতিকে এয়া শেষ কথা বাংলাদেশৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনৰ একে ধৰণে বিজেপি চৰকাৰও কিন্তু বাট মুকলি কৰিব বিচাৰিছে বিজেপি চৰকাৰ আমাৰ প্ৰশ্ন আছে 2026 চনৰ অসম বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি আহিছে তেওঁলোকে কিন্তু পূৰ্বে দিয়া প্ৰতিশ্ৰুতি কিন্তু তেওঁলোকে পালন কৰা নাই আৰু এই ক্ষেত্ৰত আমাৰ স্থিতি একেবাৰে স্পষ্ট কৰি দিব বিচাৰিছো যে তেওঁলোকে যদি পূৰ্বৰ কংগ্ৰেছ চৰকাৰৰ দৰে যদি তেওঁলোকে যদি পথ অনুসৰণ কৰে তেতিয়া হলে কিন্তু আমি তেখেতসকলক ক্ষমা নকৰিম আৰু আমি বিকল্প ৰাজনীতিৰ দিশে টাইহম জনগোষ্ঠী আগবাঢ়ি যাব লাগিব কাৰণ আমাক কংগ্ৰেছৰ প্ৰতাৰণা কৰিছে বিজেপিয়ে প্ৰতাৰণা কৰিছে যদি বিজেপিয়ে যদি অহা 25 নৱেম্বৰত অসম বিধানসভাত তেওঁলোকে টাইসমূহকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত যদি বিশেষ প্ৰস্তাৱ গ্ৰহণ নকৰে তেতিয়া হলে কিন্তু আমি অনাগত দিনত এই বিজেপি দলৰ বিৰুদ্ধে যাম আমি 25 নৱেম্বৰলৈ আমি বাট চাই আছো আৰু অহা 1 ডিচেম্বৰৰ পৰা সংসদৰ শীতকালীন অধিৱেশন হ'ব আৰু সংসদৰ এই শীতকালীন অধিৱেশনত যদি টাইসমূহকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰি যদি ইয়াক আইনত পৰিণত নকৰে তেতিয়া হলে কিন্তু 2026 চনৰ অসম বিধানসভা নিৰ্বাচনত বিজেপি দলকো আমি ক্ষমতাৰ পৰা উৎখাত কৰিবৰ বাবে সম্ভৱপৰ সকলো প্ৰচেষ্টা আমি হাতত লম আৰু আমি দেখিছো বাৰে বাৰে ইটো দলে আমাক প্ৰতাৰণা কৰে সিটো দলে আমাক প্ৰতাৰণা কৰে এই প্ৰতাৰণা আমি সহ্য কৰি নাথাকো গতিকে এয়া শেষ কথা আৰু কংগ্ৰেছ চৰকাৰে যিটো প্ৰস্তাৱ পূৰ্ব বিধানসভাত লৈছিল যে সংশ্লিষ্ট জনজাতিসকলৰ কোনো ক্ষতি নোহোৱাকৈ টাইসমূহকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰা ব্যৱস্থা কৰা হওক বুলি সেই প্ৰস্তাৱটোৱে যদি অসুবিধা দিছে মুখ্যমন্ত্ৰীগৰাকীয়ে মাজে মাজে কৈ থাকে এই কথাটো যদি অসুবিধা দিছে এটা সুযোগ আছে অহা 25 নৱেম্বৰত তেখেতসকলে এই প্ৰস্তাৱ সংশোধন কৰি তেখেতসকলে প্ৰমাণ কৰক যে তেওঁলোক কংগ্ৰেছৰ দৰে একে নহয় তেওঁলোকে টাইসমূহকে ধৰি 6 জনগোষ্ঠীক জনজাতিকৰণ কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা আছে এই কথাটো আজি আমি আহ্বান জনাইছো আৰু 25 নৱেম্বৰ টাইহোম জনগোষ্ঠী শাসক বিৰোধী গোটেইকেইজন বিধায়কক জনগোষ্ঠীটো হৈ বলিষ্ঠভাৱে মাত মাতিবলৈ আমি আহ্বান জনাইছো আৰু আমাৰ টাইসমূহকে ধৰি 6 জনগোষ্ঠীৰ ভোট লৈ যিসকল বিধায়ক নিৰ্বাচিত হয় তেখেতসকলকো এনেধৰণৰ একেধৰণৰ আমি টাইসমূহকে ধৰি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত বিধানসভাত এটা শক্তিশালী আৰু সৰব ভূমিকা টাইসমূহকে ধৰি 6 জনগোষ্ঠী জনজাতিকৰণৰ সপক্ষে ল'বলৈ আমি আহ্বান জনাইছো আৰু কোনে কি বক্তব্য সিদিনাখন ৰাখে বিধানসভাত আমি তীব্ৰ দৃষ্টি আমি লক্ষ্য ৰাখিম আৰু প্ৰয়োজন সাপেক্ষে আমি সেইদিনাখন বিধানসভাৰ গেলেৰীত বহি সেই স্বচক্ষে কোনে কি কয় আমি তাক চাবৰ কাৰণে আমি তাত বহি থকাৰ আমি এটা ব্যৱস্থা কৰিব বিচাৰিছো আৰু প্ৰয়োজন সাপেক্ষে এই ক্ষেত্ৰত অসম বিধানসভাৰ সন্মানীয় অধ্যক্ষক আমি অনুৰোধ জনাম আমি আবেদন জনাম আমাক উক্ত দিনা এই বিধানসভাত গেলেৰীত বহি তেখেতসকলৰ বিতৰ্ক শুনিবৰ বাবে আমাক সুযোগ প্ৰদান কৰিব লাগে কাৰণ এই প্ৰতাৰণা আমি আৰু সহ্য কৰি নাথাকো কংগ্ৰেছে যিজনে লাখ লাখ বিদেশী আনিবৰ কাৰণে বাট মুকলি কৰিলে বাংলাদেশী মিয়া আনিবৰ কাৰণে তেওঁলোকে বাট মুকলি কৰি ৰাখিলে আপোনালোকে দেখিছে কিছুদিনৰ আগত বাংলাদেশ চৰকাৰে অসমক তেওঁলোকৰ মেপত ভৰাই লৈছে যিটো বাংলাদেশৰ যিটো আগ্ৰাসন সেই আগ্ৰাসনৰ একে ধৰণে বিজেপি চৰকাৰেও কিন্তু বাট মুকলি কৰিব বিচাৰিছে বিজেপি চৰকাৰ আমাৰ প্ৰশ্ন আছে